শিঙিমাৰীত জগধাত্ৰী পূজা কামৰূপৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত শিঙিমাৰীত ৭৬তম সাৰ্বজনীন শ্ৰী শ্ৰী জগধাত্ৰী পূজা উদযাপন। এইবেলি জুবিন গাৰ্গবিহীন জগধাত্ৰী পূজা। এইবেলি পূজা উদযাপন সমিতিয়ে জুবিন গাৰ্গলৈ সন্মান জনায়। পূজাস্থলীত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা নাই বুলি জানিবলৈ দিয়ে। পূজা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰণৱ বৰ্মনে জগধাত্ৰী পূজাৰ প্ৰথম দিনটোতে পূজা উদযাপন সমিতিয়ে 1000 এগছি বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। যোৱাকালি সন্ধিয়া পূজাস্থলীত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা অসম ৰাজ্যিক কিষাণ মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াই জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখি জুবিন গাৰ্গক মহামান্য ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। আমাৰ জগধাত্ৰী পূজা বা শিঙিমাৰী ৰাইজে আলু আহমলেৰে প্ৰত্যেক বছৰে পাতি পেলাই ইয়াত এই অঞ্চলটোত যি অসূয়া শক্তি নাশ কৰিব বিচাৰে, ঘৰে ঘৰে মিলা প্ৰীতি থাকিব বিচাৰে, প্ৰত্যেকৰে যেন সুখ সমৃদ্ধি হয় তাৰ কাৰণে ভগৱান মাৰ ওচৰত সেৱা কৰে। দেৱী শক্তিয়ে হৈছে প্ৰধান শক্তি। এই দেৱী শক্তিক সকলোৱে পূজা অৰ্চনা কৰি পেলাই আমাৰ এই পূজাভাগ জগধাত্ৰী পূজাভাগ প্ৰত্যেক বছৰে পাতে। সেইকাৰণে আহি ভাল লাগে আৰু সেইকাৰণে আমি আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী আহিব পৰা নাই, সেইকাৰণে আমি নিজে তেখেতে মোক পঠাইছে। আহি সঁচাকৈ প্ৰত্যেক বছৰ ভাল লগা নিচিনাকৈ এইবাৰো ভাল লাগিছে। তাৰ মাজতো নিয়মমান, কাৰণ জুবিন গাৰ্গ যিটো আমাৰ হাৰ্থক জাতীয় জীৱনৰ লগত জড়িত, আমাৰ জাতিৰ শিল্পী তেখেত নাই। সেইকাৰণে এইবাৰ ফাংচনবিলাক আমি কৰিবলৈ দিয়া নাই, আমি কৰা নাই, ৰাইজেও কৰা নাই। সেইকাৰণে তেখেতৰ আত্মা যেন শান্তি লাভ কৰে, দেৱী মায়ে যেন তেখেতেও উদ্গতি হেৰি দিয়ে, তেখেতকো যেন মুক্তি দিয়ে, তাৰে কামনা কৰি আজি দেৱীৰ ওচৰলৈ আহিলোঁ। সঁচাকৈ ভাল লাগিল। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কি ক'ব বিচাৰে? চাওক, চৰকাৰে যিখিনি কৰিব লাগে, মাননীয় মুখ্যমন্ত্ৰীয়ে যিমানখিনি কৰিব লাগে কৰিছে। এতিয়া SIT আৰু বিশেষকৈ আমাৰ ন্যায়ালয়ৰ ওপৰত আস্থা আছে, বিশ্বাস আছে। মহামান্য ন্যায়ালয়ে ইয়াৰ এটা মীমাংসা উলিয়াব। এই বৰ্ষটো আমাৰ বহুত দুখ লগা বৰ্ষ, যিহেতু আমাৰ পৰম্পৰা, আমাৰ পূজাখন চলি আছে। আমাৰ পূজাখন নাপাতিলেও আমাৰ উপায় নাই, যিহেতু আমাৰ ধৰ্মীয় পৰম্পৰা। সেইকাৰণে এইবেলি আমাৰ ৭৬তম জগধাত্ৰী পূজা শিঙিমাৰীত। জুবিন দাক আমি প্ৰথম ষষ্ঠীৰ দিনা সন্ধিয়া আমি 1000 এগছি বন্তিৰে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেত যদিও বা কায়িকভাৱে আমাৰ মাজত নাই, তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব তেখেতৰ গানেৰে। তেখেতৰ কৰ্মৰাজিৰে আমি সদায় তেখেতক জীয়াই ৰাখিম আৰু আমি জগধাত্ৰী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ আত্মাই সদগতি লাভ কৰে। আৰু এইবেলি অইনবেলি তুলনাত ভক্তগণ ৰাইজ অলপ সেৰেঙা, তথাপিতো আমাৰ ওচৰে পাঁজৰে মানুহ আহিছে, কিন্তু মনবিলাক সেমেকা। অইনবেলি যেনেকুৱা আমাৰ উৎসাহটো থাকে ডেকা সমাজৰ মাজত হওক, বয়োজ্যেষ্ঠবিলাকৰ লগত হওক বা আমাৰ কনিষ্ঠবিলাকত, সেই উৎসাহটো এইবেলি নাই। বিশেষকৈ জুবিন দা বিহীন জগধাত্ৰী পূজা এইবাৰ সুখেই আমাৰ দুখৰ বিষয় এইবেলি। শুৱালকুছিৰ পৰা ৰিংকু বড়োৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।